ৰিভাইনছন ফ্ৰেণ্ডছ, মই পম্পী GSPN এগৰাকী নিউমাৰলজিষ্ট হয়। আজি মই আপোনালোকৰ সন্মুখত আপোনালোকে ব্যৱহাৰ কৰি থকা আপোনালোকৰ মোবাইল নাম্বাৰটো ওপৰত ক'ব বিচাৰিছোঁ যে আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ জীৱনত পজিটিভিটি আনিব পাৰে বা নিগেটিভিটি আনিব পাৰে। যদি আপোনাৰ ডেট অফ বাৰ্থ অনুযায়ী আপোনাৰ মোবাইল নাম্বাৰটো লাকি হয়, তেতিয়াহ'লে আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ কাৰণে বহুত পজিটিভ হ'ব, আৰু যদি আনলাকি হয় তেতিয়া কিন্তু আপোনাৰ যিকোনো ক্ষেত্ৰতে আপোনাৰ প্ৰব্লেমেটিক এটা লাইফ বা ষ্ট্ৰাগল ফেচ কৰিবলগীয়া হৈ থাকিব মাজে সময়ে। যদি আপোনালোকৰ তেনেকুৱা হৈ আছে, মোক কণ্টেক্ট কৰিব পাৰে, কাৰণ আজিৰ যুগত মোবাইলটো অবিহনে আমি চলিব নোৱাৰোঁ, কাৰণ প্ৰতিটো বস্তুৰ ক্ষেত্ৰতে প্ৰত্যেকটো ক্ষেত্ৰতে মোবাইলৰ অবিহনে আমি থাকিব নোৱাৰোঁ, কাৰণ মোবাইলটো আমাৰ কাৰণে এচেঞ্চিয়েল হৈ পৰিছে। আৰু মোবাইলৰ যিটো ভাইব্ৰেশ্যন, যিটো নাম্বাৰ ভাইব্ৰেশ্যন, সেই নাম্বাৰ ভাইব্ৰেশ্যনে কিন্তু আমাৰ যিকোনো ক্ষেত্ৰতে আমাক সহায়ো কৰিব পাৰে বা বিপদতো পেলাব পাৰে। যদি আপোনাৰ মোবাইল নাম্বাৰৰ ভিতৰত যিখিনি কম্বিনেশ্যন আছে, সেই কম্বিনেশ্যন যদি আপোনাৰ কাৰণে লাকি হয়, তাৰপৰা যদি পজিটিভ ফিল হ'ব, আৰু যদি আনলাকি হয় তাৰ ভিতৰত কম্বিনেশ্যনখিনি আপোনালোকৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। সেয়া আপোনাৰ মেৰিটেল এক্সফেয়াৰো হ'ব পাৰে, নাইবা হেল্থৰো ইছ্যু আহিব পাৰে, বা যিকোনো ক্ষেত্ৰতে আপোনাৰ মানিষ্টাক আহিব পাৰে, নাইবা যিকোনো ধৰণৰ প্ৰব্লেমেটিক এটা ইছ্যু ফেচ কৰিব লাগিব। যদি আপোনালোকে জানিবলৈ ইণ্টাৰেষ্টেড মোবাইল নাম্বাৰৰ বিষয়ে বা এনেকুৱা ধৰণৰ, মোক কণ্টেক্ট কৰিব পাৰে। আৰু লগতে এনেকুৱা ধৰণৰ আপোনালোকে যদি তথ্য মোৰ পৰা জানিব বিচাৰিছে, মোক ফ'ল' কৰি থাকিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।